লগতে অৱলোকন কৰিব বুলি আশা ৰাখি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া ললিকৰণ তুমি প্ৰিয়তম বৈকুণ্ঠৰ পৰম মংগল নাম গাই তেখেতৰ আত্মাক শ্ৰদ্ধা জনাইছে। খুব ভাল কথা, ভাল লাগিছে। মই এটা কথা মাত্ৰ অনুভৱ কৰোঁ, তেখেতৰ যি গুণৰাজি আছিল সেই গুণৰাজিক আজিৰ এই স্মৃতি চাৰণ সভাত আমি এনেকুৱা ধৰণৰ এটা সংকল্প লোৱা উচিত যে তেখেতৰ যি গুণৰাজি এখন সমাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত, সমাজখনক সুচাৰুৰূপে নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেখেতৰ যিখিনি গুণ আছিল আপোনালোকে দেখিছে বা আপোনালোকে বেছিকৈ হয়তো পাইছে। যিখিনি ক'ৰবাত যদি কিবা বেয়া আছিল সেইখিনি বাদ দি পেলাই ভাল গুণখিনিক যদি আমি আমাৰ বাস্তৱিক জীৱনত যদি ব্যৱহাৰ কৰিব পাৰোঁ বা আমাৰ সমাজখনত প্ৰয়োজনভাৱে তেখেতে কৰি যোৱা কাম তেনেদৰে কৰিব পাৰোঁ, মই ভাবোঁ তেখেতৰ আত্মাই তেতিয়াই সঁচা অৰ্থতেই শান্তি পাব। আৰু আমাৰ যি দায়িত্ব আৰু কৰ্তব্য থাকিল যে আমি যে মানুহজনৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, সেই ব্যক্তিজনৰ প্ৰতি যদি আমাৰ শ্ৰদ্ধা আছে, সেই শ্ৰদ্ধাখিনি যে আমি সঁচা অৰ্থতে প্ৰয়োগ কৰিব পাৰিছোঁ, শ্ৰদ্ধাখিনি যেন দেখুৱাব পাৰিছোঁ, তেতিয়াহে হ'ব আমি তেখেতৰ গুণানুকীৰ্তন কৰাই নহয়, তেখেতৰ কামখিনি যাতে আমি আমাৰ জীৱনতো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে চেষ্টা কৰোঁ। তেতিয়াহে নিশ্চিতভাৱে তেখেতে ভাবি যোৱা এখন যি সপোন এটা আছিল যে শ্ৰীমন্ত শংকৰদেৱ সংঘক আগবঢ়াই লৈ যোৱাত শিৱসাগৰ জিলা শাখাই শ্ৰীমন্ত শংকৰদেৱ সংঘত এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰক। এই যি তেখেতৰ সপোন আছিল সেই সপোনটোক বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে মই আজি আপোনালোকক সমস্তজনে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই নিশ্চিতভাৱে ইতিমধ্যে বৈকুণ্ঠত স্থান পাইছে। মই আজি